অসমলৈ মুছলিম বা ইছলাম ধৰ্মৰ লোকসকলৰ আগমন কেনেকৈ ঘটে আমি জানো আহক। যেতিয়া 1200 শতিকাত মহম্মদ ঘোৰীয়ে ভাৰত আক্ৰমণ কৰে আৰু ভাৰত আক্ৰমণ কৰি তেওঁ পুনৰ উভতি যায়, ভাৰতখন সম্ভালিবৰ কাৰণে বা ভাৰতৰ শাসন কৰিবৰ কাৰণে তেখেতে এজন বিশেষ বিষয়াক দায়িত্ব দি যায়। এই বিষয়াজনৰ নাম আছিল কুতুবুদ্দিন আইবাক। এই কুতুবুদ্দিন আইবাকে সেইজন ব্যক্তি যি দিল্লী সালতানেটৰ প্ৰতিষ্ঠা কৰে। কুতুবুদ্দিন আইবাকৰ এজন বিশেষ সেনাপতি আছিল যাৰ নাম আছিল ইখতিয়াৰুদ্দিন বখতিয়াৰ খলজী। ইখতিয়াৰুদ্দিন বখতিয়াৰ খলজীক কুতুবুদ্দিন আইবাকে পূব অঞ্চলৰ মানে বিহাৰ আৰু বেংগলৰ দায়িত্বভাৰ দিয়ে আৰু তেওঁ কয় যে এইখিনি অঞ্চল তেখেতে মুছলিম শাসনত আনিব লাগিব। আৰু ঠিক তেনেধৰণে নিজৰ পাৰদৰ্শিতা দেখুৱাই 1200 চনত অধিকাংশ বিহাৰৰ অঞ্চল বখতিয়াৰ খলজীয়ে তেওঁৰ অধীনত আনিবলৈ সক্ষম হয়। আৰু ঠিক তেনেধৰণে 1203 চনত বেংগলত সেই সময়ত সেনা বংশৰ যিসকল লৰজাই ৰাজত্ব কৰি আছিলে তেখেতসকলক পৰাস্ত কৰি, বিশেষকৈ লক্ষ্মণ সেনাক পৰাস্ত কৰি বেংগল অধিকাৰ কৰিবলৈ বা গড় অধিকাৰ কৰিবলৈ সক্ষম হয়। তাৰ পিছত বখতিয়াৰ খলজীয়ে মন মেলে টিবেট আক্ৰমণ কৰিবলৈ। তাৰ কাৰণ দুটা আছিল। প্ৰথমটো কাৰণ আছিল যে টিবেটত বহুত ভাল সঁচৰ ঘোঁৰা পোৱা গৈছিল আৰু এই ঘোঁৰাবিলাক যুদ্ধৰ কাৰণে বহুতেই উপযোগী। আৰু দ্বিতীয়টো কাৰণ আছিল টিবেটত বহুতো সোণ আৰু ৰূপৰ খনি আছিল। এই খনি অধিকাৰ কৰাৰো উদ্দেশ্য আমাৰ বখতিয়াৰ খলজীৰ আছিল। আৰু এটা কাৰণ আছিল যে টিবেট হৈ পেলাই চীনৰ পৰা বহুত সা সামগ্ৰী যেনেকৈ চাহ, ৰেচম ইত্যাদি আহিছিল। এই বাণিজ্যিক পথো নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্য বখতিয়াৰ খলজীয়ে ৰাখিছিল। আৰু সেই উদ্দেশ্য ৰাখিয়ে তেওঁ 1205 চনৰ খৰালি কালত টিবেট অভিমুখে বৰ্তমান সময়ৰ বাংলাদেশৰ দিনাজপুৰ ৰাজ্যৰ পৰা যাত্ৰা আৰম্ভ কৰে। আৰু সেই যাত্ৰা তেখেতে 10 দিন 10,000ৰো অধিক সৈন্য লৈ পেলাই যাত্ৰা আৰম্ভ কৰি 10 দিনৰ অন্তত তেওঁ বাগমাটি বা বগামতী নৈৰ কাষত থকা যিখন উপত্যকা তাতে আহি উপস্থিত হয়। এই উপত্যকাখনৰ পৰা তেখেতে আৰু আগুৱাই মানে আৰু উত্তৰ দিশে যাব লাগিব, তেতিয়াহে তেওঁ টিবেট পাব। আৰু 10 দিন যাত্ৰা কৰাৰ পিছত তেখেতে এখন বিশেষ উপত্যকাত আহি উপস্থিত হয়। সেই উপত্যকাখন আছিল কৰতয়া নৈৰ কাষত থকা উপত্যকা, য'ত সেই সময়ত থাৰু জনগোষ্ঠীয় লোক, ৰাজবংশী, কোচ ৰাজবংশী জনগোষ্ঠীয় লোক আৰু মেছ জনগোষ্ঠীয় লোকসকলে বসবাস কৰি আছিল। এইখিনিতে তেখেতে এজন মেছ জনগোষ্ঠীয় লোকৰ লগত, এজন যুৱকৰ লগত তেখেতৰ পৰিচয় হয়। আৰু এই যুৱকজনে বখতিয়াৰ খলজীক কয় যে টিবেট অভিমুখে যি যাত্ৰা তেওঁ কৰিছে সেই যাত্ৰাত তেওঁ সহায় কৰিব। আৰু এই যুৱকজনক তেখেতে ইছলাম ধৰ্মলৈ পৰিৱৰ্তন কৰে। আৰু এইজনকে কোৱা হয় প্ৰথমজন অসমীয়া যি ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু ইছলাম ধৰ্মত পৰিৱৰ্তন হয়। তেখেতে নতুন এটা নাম গ্ৰহণ কৰে, সেই নামটো আছিল আলী মেছ। এই আলী মেছৰ সহায়তে তেখেতে টিবেট অভিমুখে যাত্ৰা কৰাৰ উদ্দেশ্য হাতত লয়। আৰু সেই সময় এইখিনি জেগাই কামৰূপৰ উত্তৰ পশ্চিম সীমান্ত আছিল, য'ত কৰতয়া নৈ বৈ গৈছিল। কৰতয়া নৈৰ ওপৰত এখন দলং আছিল, যিখন অতিক্ৰম কৰি তাৰ পিছত তেওঁ টিবেট অভিমুখে তেখেতে যাত্ৰা কৰিবলগীয়া আছিল। তেখেতে সেই সময়ৰ আমাৰ কামৰূপৰ ৰজা পৃথুৰ পৰা সহায় সহযোগিতা বিচাৰিছিল, কিন্তু পৃথুৱে বখতিয়াৰ খলজীৰ টিবেটৰ আক্ৰমণৰ যাত্ৰাত কোনো ধৰণৰ সহায় সহযোগিতা কৰিব নোৱাৰিম বুলি কয়। আৰু তেখেতক এই বুলি কয় যে আপুনি যদি ভাল সময়ত আহে, ভাল বতৰত আহে, হয়তো মই আপোনাক সহায় কৰিব পাৰিম। সেই অনুসৰি বখতিয়াৰ খলজীয়ে পৃথুৰ পৰা কোনো সহায় নাপায় আৰু 15 দিন যাত্ৰা অব্যাহত ৰাখে। আৰু 15 দিন অতিক্ৰম কৰাৰ পিছত চুম্বি উপত্যকাত তেওঁ আহি উপস্থিত হয়। চুম্বি উপত্যকাত বহুতো ভাল শস্য উৎপাদন হৈছিলে আৰু বহুত জনবসতি বৰ ঘন আছিলে। ইয়াতে তেখেতে আৰু আক্ৰমণ কৰি বহুতো জেগা, বহুতো অঞ্চল তেখেতে লুটপাট কৰে। কিন্তু প্ৰথম অৱস্থাত তেওঁ যদিও বিজয়ী হয়, পিছৰ অৱস্থাত এই উপত্যকাৰ স্থানীয় ৰাইজ আৰু স্থানীয় সৈন্য মিলি তেখেতৰ ওপৰত আক্ৰমণ কৰে আৰু বখতিয়াৰ খলজীয়ে উভতিবলৈ বাধ্য হয়। কিন্তু যেতিয়া উভতাৰ ৰাস্তাত তেওঁ আহে, যিমানখিনি শস্য ইত্যাদি আছিলে সেই শস্য গোটেইখিনি জ্বলাই দিয়া হয়, যাতে বখতিয়াৰ খলজীৰ সৈন্য সামন্তই কোনো ধৰণৰ খাদ্য তেওঁলোকে বিচাৰি নাপায়। আৰু ইয়াৰ কাৰণে বখতিয়াৰ খলজীয়ে সেই সময়ত য'ত টিবেট তেওঁ ঘোঁৰা ল'বৰ কাৰণে গৈছিল, তেওঁ নিজৰে ঘোঁৰা খাবলৈ বাধ্য হয়। তেওঁৰ সৈন্য বিৰাটেই বেছি দুৰ্বল হৈ যায় আৰু 15 দিন আকৌ উভতি অহাৰ পিছত এই কৰতয়া নৈৰ ওচৰত তেওঁ উপস্থিত হয়। তেতিয়া ৰজা পৃথুৱে নিজৰ সাহসিকতা আৰু নিজৰ ৰাজনৈতিক দক্ষতাৰ পৰিচয় দিয়ে। তেওঁ বুজি উঠে যে বখতিয়াৰ খলজীৰ এই সময়ত সৈন্য সামন্ত যথেষ্ট দুৰ্বল আৰু এইখিনি সময়তে তেওঁক যদি এহকনি দিয়ে, পিছৰ পৰ্যায়ত তেওঁ কেতিয়াও অসমৰ দিশে আৰু মন নেমেলিব। আৰু সেই সময়তে তেওঁ যেতিয়া বখতিয়াৰ খলজী উভতি পেলাই এটা মন্দিৰত জিৰণি ল'বলৈ লয়, সেই জিৰণি লোৱা অৱস্থাতে তেখেতে মন্দিৰৰ চাৰিওকাষে
তেখেতে দেৱাল নিৰ্মাণ কৰে, বাঁহৰ দেৱাল নিৰ্মাণ কৰে আৰু সেই বাঁহৰ দেৱাল অতিক্ৰম কৰি বহুত দুখে ভাগৰে যেতিয়া তেওঁ কৰতৰীয়া নৈ ওচৰ পায়হি তেতিয়া দেখে যে যিখন দলং আছিলে তাৰো দুটা খুঁটা ভঙা। তাৰমানে এতিয়া কৰতৰীয়া নৈখন তেওঁ সাঁতুৰি বা তেনেধৰণে পাৰ হ'ব লাগিব আৰু উপায় নাপায় যেতিয়া ঘোঁৰা পিঠিত উঠিয়ে সেই কৰতৰীয়া নৈ পাৰ হোৱাৰ চেষ্টা কৰে তেতিয়া বহুতো সৈন্য সামন্তৰ তাতেই মৃত্যু ঘটে আৰু বহুতো ঘোঁৰাৰো মৃত্যু ঘটে। ফলত যিজন বক্তিয়াৰ খালজী হাজাৰ হাজাৰ 10,000ৰো অধিক সৈন্য লৈ তেওঁ তিব্বত আক্ৰমণ কৰিবলৈ বা অসম আক্ৰমণ কৰিবলৈ আহিছিল, তেওঁ 200মান সৈন্য লৈহে পিছত উভতি যাব পাৰে আৰু ৰজা পৃথুৱে নিজৰ দেশ ৰক্ষা কৰাৰ স্বাৰ্থত এনেধৰণৰ সাহসিকতাৰ পৰিচয় দাঙি ধৰে। তাৰপিছত বক্তিয়াৰ খালজী গৈ পেলাই যেনে তেনে তেওঁ দিনাজপুৰ ৰাজ্যত পুনৰ উপস্থিত হয়, কিন্তু বিৰাটেই দুৰ্বল হৈ পৰে আৰু পিছৰ অৱস্থাত তেখেতক এছাচিনেট মানে হত্যাও কৰা হয়। ইয়াৰ পৰাই আমি বুজিব পাৰোঁ যে সেই সময়ত 1205 চনৰ পৰাই আমাৰ মুছলিম বা আমাৰ ইছলাম ধৰ্মীয় লোকসকলৰ আগমন ঘটে আৰু বক্তিয়াৰ খালজীৰ কিছু সৈন্য সামন্ত যি ইয়াতে থাকি যায় তেখেতসকলে আমাৰ পিছলৈ যিসকল বৰ্তমান সময়ত আমি খিলঞ্জীয়া অসমীয়া বুলি কওঁ সেই খিলঞ্জীয়া অসমীয়াৰ ৰুটছ মানে গুৰি এই বক্তিয়াৰ খালজীৰ সৈন্য সামন্তৰ মাজৰ পৰাই বিচাৰি পাব পাৰি আৰু এইখিনি কথা আমি বহুতো কিতাপ বা পুথিত উল্লেখ পোৱা দেখিবলৈ পাওঁ। তাৰে ভিতৰত এখন হৈছে তবাকত-ই-নছিৰী যিখন লিখিছিলে মিনহাজ-ই-চিৰাজে আৰু দ্বিতীয়টো হৈছে আমাৰ কণাই বৰশী শিলালিপি য'ত এই সকলোখিনি কথা বৰ ধুনীয়াকৈ ব্যক্ত কৰা হৈছে। আশা কৰিছোঁ আপোনালোকে এই যিটো কাহিনী আৰু আমাৰ ৰজাৰ পৃথুৰ সাহসিকতাৰ যিটো কাহিনী আপোনালোকক অনুপ্ৰাণিত কৰিছে আৰু লগতে আপোনালোকে মন কৰা উচিত যে এইবিলাক অধ্যায় বা এইখিনি আমাৰ তথ্য বুৰঞ্জীৰ যিখিনি তথ্য আমাৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা আছে বিশেষকৈ APSC বা UPSCৰ কাৰণে খুবেই বেছি উপযোগী আৰু এইখিনি এনেধৰণৰ তথ্যৰ সহায়ত আপোনালোকে যদি নিজৰ প্ৰিপাৰেশ্যন বা প্ৰস্তুতি সবল কৰিব খুজিছে তেনেহ'লে আমাৰ অফিচিয়েল নম্বৰ 6003370066ত যোগাযোগ কৰক। কেৰিয়াৰ ক্লাছৰ এটা বিশেষ কোৰ্স আমাৰ 16 জুনত আৰম্ভ কৰিবলৈ গৈ আছোঁ। সেই কোৰ্সটোত আপোনালোকে যোগদান কৰি নিজৰ আপোনালোকে প্ৰিপাৰেশ্যন সবল কৰিব পাৰিব। ধন্যবাদ।